পুৱাই পুৱাই আজি স্কুটিখন উলিয়াই লৈছোঁ দেই ৰাইজ। উলিয়াই ল'লোঁ মানে আমাৰ মায়ে বোলে ধেমাজি টাউনৰ ফালে এপাক ওলাই যায়, অলপ বোলে আগবঢ়াই থৈ আহিব লাগে। থাকে বোলো ৰাইজ, অলপ আগবঢ়াই দিলোঁ। বাহিৰে বাহিৰে আমাৰ ভতিজাজনীকো অলপ মাত লগাই থৈ আহিলোঁ। তাইৰ কি যে হাঁহি নক'ব আৰু ৰাইজ। এইজন হ'ল আমাৰ কৃষ্ণমণি, ধুনীয়া হ'বলৈ মুখত ঘঁহি আছে হালধি আৰু বেচন। মোৰ কেমেৰা দেখি ইমানেই পলাইছে নহয় ৰাইজ, বেলেগে গম পাই যাবও বুলি। বাৰু বাদ দিছোঁ, নলটেঙা দিয়া দালি লগত গাহৰি আলু আৰু দাংবডি ভাজি লগত এটুকুৰা কাজি নেমু লৈ ৰাতিপুৱা ভাত সাজ খাব লৈছোঁ দেই ৰাইজ। দুপৰীয়া প্ৰায় 12 মান বাজিল। বহুদিনৰ মূৰত ওলাই আহিছিলোঁ তাইদেউহঁতৰ ঘৰলৈ। আমৈদুৱে আকৌ বহুদিনৰ মূৰত আহিছোঁ বুলি ভাত নোখোৱাকৈ আহিবলৈ নিদিয়ে নহয় ৰাইজ। তাকে বোলো ৰাইজ কুঁহি মাছৰ ভাজি, মাছৰ কণী আৰু ভাতৰ ভাজি, বন পাচলিৰ ভাজি লগত দালি। দাস ককাইদেৱে মই খোৱাত লাগিলোঁ দেই ৰাইজ। খাই বৈ হোৱাৰ পাছত ৰৈ থাকি জানো কিবা লাভ আছে? তাকে বোলো দুদিনৰ আগত জেওৰাৰ কাৰণে বাঁহ কেইডালমান কটা আছিল, তাকে বোলো অলপ কাম আগবঢ়াই থওঁ বুলি বাঁহ কেইডাল মই অনাত লাগিলোঁ। আজি এটা কথা আকৌ দেই ৰাইজ, মই মানে আজি বেলেগ কামত নগ'লোঁ, সেইবাবে ঘৰত ইটো সিটো কাম কৰি আছোঁ ৰাতিপুৱাৰ পৰা। এইফালে আকৌ আমাৰ দাদাৰ আবেলিৰ প্ৰথমটো ক্লাছ আৰম্ভ কৰিলেই। তাৰ মাজতে আকৌ আমাৰ ককাইদেউ ওলালেহি বোলে চুলিকেইডাল কাটি লয়। ময়ো বোলো বেছি দেৰি নকৰি লৰালৰিকৈ চুলি কটাত লাগিলোঁ। এটা কথা আকৌ দেই ৰাইজ, এই চাইকেলবোৰ দেখিলে, এই সৰু সৰু ল'ৰা ছোৱালীবোৰক দেখিলে অতীতৰ সেই ল'ৰালিৰ জীৱনটোলৈ ঘূৰি যাবলৈ বাৰু মন নাযায়নে? আকৌ যেন ঘূৰি যাম সৰুতে কৰি অহা ধেমালিবোৰ, আকৌ যেন কৰিম সৰুতে কৰি অহা ভুলবোৰ, এতিয়া যেন শুধৰাই ল'ম। কিন্তু এতিয়া যে আকৌ ঘূৰি যাব নোৱাৰি, ডাঙৰ হ'লোঁ। সেইকাৰণে অলপ আগত আনি থোৱা বাঁহ কেইডাল কাটিব লাগিব, গোজ বনাব লাগিব, নহয়নে বাৰু ৰাইজ? বাৰু বাদ দিছোঁ। দাদাৰ আবেলিৰ দ্বিতীয়টো টিউশ্যন ছুটিয়ে হ'ল। ইহঁতক দেখিলে যে ৰাইজ মোৰ অতীতৰ সেই ল'ৰালিৰ জীৱনটোলৈ বৰকৈ মনত পৰে। ইহঁতক দেখিলে যেন মোৰ আকৌ ঘূৰি যাব মন যায় সেই অতীতলৈ। এইকণ সময়ে বৰ ভাল লগা হ'বই নহয়নে? ইহঁতেও ঘৰলৈ গ'লগৈ। সিহঁতৰ পাছতে গৰুকেইটা আনোগৈ বুলি পথাৰ পালোহি। মই গাঁৱৰ গাঁৱলীয়া ল'ৰা, গৰু ছাগলী, এটা প্ৰাকৃতিক পৰিৱেশ, এইবোৰেই ভাল লাগে। এইবোৰতে যেন মই মোৰ শান্তি বিচাৰি পাওঁ ৰাইজ। গা পা ধুই এতিয়াহে আজৰি হৈছোঁ আৰু ৰাইজ। এইফালে টিউশ্যন কৰিবলৈ মোৰ ষ্টুডেণ্টকেইটা পালেহিয়ে নহয়। গতিকে লৈ আপোনালোকৰ মাজৰ পৰা আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।